অসমত এতিয়া অন্য সমস্যা বুলিবলৈ একোৱেই নাই। এতিয়া বিধানসভাৰ মজিয়াখনো হৈ পৰিছে পত্নীকেন্দ্ৰিক আলোচনা কৰাৰ এখন মজিয়া। আৰু অসমত অন্য সমস্যা নাই, চাফা সমস্যা। নিবনুৱা সমস্যা নাই, অত্যাধিক মূল্য বৃদ্ধিৰ সমস্যা নাই, খিলঞ্জীয়াৰ মাটি কাহিনী বহিৰাগত বনিয়া গটোৱাৰ ষড়যন্ত্ৰৰ সমস্যা নাই, উফৰি গ'ল। লগতে যি পাম অইল খেতি কৰিবলৈ যি বহিৰাগত বাবা ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলীক মাটি দিয়া, এইবিলাক সমস্যা একোৱেই নাই। উমৰাংচুক সমস্যাও নাই, কেৱল এতিয়া পত্নী পত্নী পত্নী। আৰম্ভ হৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথক লৈ, আৰু এতিয়া শেষ হৈছেহি অখিল গগৈৰ পত্নীৰ ডিগ্ৰীক লৈ বা যি চাকৰি নিযুক্তি পাইছিল তাক লৈ পেলাই। প্ৰথমতে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উঠিল ভূমি কেলেংকাৰীৰ অভিযোগ, ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ। তাৰপিছত ISIৰ লগত সম্পৰ্ক থকা বুলি গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে অভিযোগ, পাকিস্তানৰ লগত সুসম্পৰ্ক বৰ্তাই ৰখা বুলি। তাৰপিছত আকৌ আহিল অখিল গগৈৰ পত্নীয়ে যিটো বি বৰুৱা কলেজৰ যিটো চাকৰি লৈছিল সেইটো 2 নম্বৰী বুলি কোৱা বুলি কৈ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ পিছতে এতিয়া তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত এতিয়া গীতাশ্ৰী তামুলীয়ে নিজৰ চাকৰিটো এতিয়া এৰি দিবলৈ সাজু হৈ পৰিছে। চাব আকৌ এই নাৰীক লৈয়ে কুৰুক্ষেত্ৰৰ ৰণো হৈছিল। গতিকে এতিয়া নাৰীৰ পৰা বিষয়টো কিন্তু আৰম্ভ হৈছে। গতিকে সাৱধান সকলো। 3গৰাকী নাৰীক লৈ পেলাই এতিয়া গোটেই অসম কিন্তু তোলপাৰ লাগি আছে। ৰিণিকী ভূঞা শৰ্মা, এলিজাবেথ কলবাৰ্ণ, এতিয়া শেহতীয়াকৈ এণ্ট্ৰি হৈছে গীতাশ্ৰী তামুলী। কোন ভাল কোন বেয়া সেয়া ৰাইজে বিচাৰ কৰিব, কোন সত্য কোন অসত্য সেয়া ৰাইজে বিচাৰ কৰিব। যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বি বৰুৱা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ। ঠিক আছে, এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি মই মুখ্যমন্ত্ৰীক চ্যালেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয়, মোৰ ৱাইফৰ ঘৰ। আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী হৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক, আৰু যদি দোষী নহয়ও আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম। এচলীয়া ঘৰ এটা, 14 লোচা মাটিৰ ঘৰ এটা, গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায়। এই 14 লোচাৰ ঘৰ এটা, এচলীয়া ঘৰ এটা কিনিছোঁ, পুৰণা 60 বছৰ পুৰণি ঘৰ, বনাব পৰা নাই সেইটো। 60 লোচা ঘৰৰ এটা কিনিছিলোঁ, সেই ঘৰটো হিমন্ত বিশ্ব শৰ্মাকে দি যাম। কিন্তু আমি সকলোৱে অভিযোগ কৰি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আয়তকৈ অবৈধ সম্পত্তি বহুত গঢ়ি তুলিছে। মই মোৰ সম্পত্তি, মোৰ নহয় মোৰ শ্ৰীমতীৰ ঘৰটো, তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাবৰ অস্থাবৰ সম্পত্তি, কি বুলি কয় এইটোক, আয়তকৈ সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা, সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক। মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, ময়ো এখন চিঠি দি দিম, নহ'লে এনেই বাহিৰত কৈছোঁ বুলি ক'ব। হিমন্ত বিশ্ব শৰ্মাক আজি ময়ো এখন চিঠি দিম, আজি বা কাইলৈ, যে আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে। ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই, ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে, ছিষ্টেম আছে, এপ্লিকেশ্যন দিছে যে মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক। এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে। ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব। আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ময়ো এখন চিঠি দিম, আমাৰ শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত এনকুৱাৰী কৰক, শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত। খালি খং উঠি আছে কাৰণে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 14 বাৰ জন্ম ল'লেও এইটো ক'বলৈ বেয়া পাওঁ। এবাৰ মোৰ শ্ৰীমতী কি হয়, এবাৰ তেওঁ গৈ এবাৰ নিজে কেনেকুৱা পঢ়া শুনা কৰা মানুহ কি মানুহ তেওঁ এবাৰ নিজে গৈ বুজি ল'ব।
হে আৰু তেওঁ তেতিয়া নিজে শিক্ষামন্ত্ৰী আছিলে যেতিয়া মোৰ শ্ৰীমতীয়ে চাকৰি পাইছিলে তেওঁ এইটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ অভিযোগ দিছিলে মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট লোৱাৰ আগত এনকুৱাৰী কৰিছিলে তৰুণ গগৈ এনকুৱাৰী কৰি দেখিলে যে তাত এইজনীটো ডিগ্ৰীটো মানে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানে কি কয় গোল্ড মেডেলিষ্ট আমাৰ গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ্টছৰ ভিতৰত তেওঁৰ ডিগ্ৰীত গোল্ড মেডেলিষ্ট আছিলে গোল্ড মেডেলিষ্ট গোটেই আৰ্টছৰ ভিতৰত ফাৰ্ষ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিত এমএত গোটেই আৰ্টছৰ ছেকশ্যনটোৰ ভিতৰত ফাৰ্ষ্ট আছিলে গোল্ড মেডেলিষ্ট হিমন্ত বিশ্ব শৰ্মাই শুনি পাইছেনে নাই গম খবৰ লৈ ল'লে হ'ল আৰু তাৰপাছত সেইগৰাকী মহিলাৰ বেলেগ কথা বাদ দিয়ক আমাৰ লাইব্ৰেৰীটো তেওঁ এবাৰ চাই আহিলে তেওঁ এনেই হাৰ্ট ফেইল কৰি যাব কি কিতাপ পঢ়োঁ আমি মোৰ ৱাইফে কি কিতাপ পঢ়ে এবাৰ চাই আহিলে তেওঁ হাৰ্ট ফেইল কৰি যাব হিমন্তই তেওঁতো পইচাৰহে 2 নম্বৰী জানে পঢ়াৰটো কিতাপ নাজানে আমাৰ লাইব্ৰেৰীটো এবাৰ চাই আহিলেই হ'ল